নমস্কাৰ শিক্ষাগুৰুসকল। অৱশেষত 1 কোটি চৰকাৰী কৰ্মচাৰী যিসকল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়, আমি সকলোৱে 8 পে কমিশ্যনৰ বাবে বাট চাই আছিলোঁ। সেয়া আহি গ'ল। বহু সময় ধৰি বিভিন্ন মিডিয়া, বিভিন্ন বাতৰিসমূহত কোৱা হৈছিল যে এতিয়া হয়তো আৰু 8 পে কমিশ্যন নাহিব পাৰে। ফাইনেলি আপোনালোকে দেখিছে, বাজেটৰ প্ৰথমতে আমাৰ পে কমিশ্যন এপ্ৰুভ কৰি দিছে। অৰ্থাৎ কেবিনেটে 8 পে কমিশ্যন গঠন কৰাৰ বাবে অনুমোদন দিলে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে। এতিয়া কথাটো হৈছে, পে কমিশ্যন কি হয়, ইয়াৰ ভিতৰত কি কি থাকে, তাৰ আগৰ কমিশ্যনবোৰত কি কি হৈছিল, যেনে 6 পে কমিশ্যন, 7 পে কমিশ্যন, এইবোৰত কি হৈছিল, এইবাৰ কিমান দৰমহা বৃদ্ধি পাব, বহু বিষয় জানিব পাৰিব। আহক আমি ভিডিঅ'টো সম্পূৰ্ণ চাওঁ। ফাইনেলি আমি সকলোৱে জানিব পাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 8ম দৰমহা আয়োগৰ ৰেকমেণ্ডেশ্যন দিয়া হৈছে। অৰ্থাৎ আমাৰ নতুন পে কমিশ্যনৰ এপ্ৰুভ দি দিয়া হৈছে আৰু এতিয়া আমাৰ 8ম দৰমহা আয়োগ গঠন কৰা হ'ব। এই আয়োগে এটা ৰিপৰ্ট প্ৰস্তুত কৰিব। এই ৰিপৰ্টৰ পৰা বিভিন্ন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বহু পৰিমাণে লাভান্বিত হ'ব। এটা মন কৰিবলগীয়া কথা যে এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে পে কমিশ্যন অৰ্থাৎ 8 পে কমিশ্যনৰ কমিটি এপ্ৰুভ দিছে। কিন্তু কমিশ্যন কেতিয়া বহিব, কেতিয়াৰ পৰা আৰম্ভ হ'ব, সেইটো এতিয়াও কোৱা হোৱা নাই। এতিয়া প্ৰশ্ন এইটোৱে যে পে কমিশ্যন কি হয়। পে কমিশ্যন হৈছে য'ত এটা কমিটি গঠন কৰি দিয়া হয় আৰু এই কমিটিৰ সদস্যবোৰে দৰমহা কিমান বৃদ্ধি কৰিব পাৰিব, লগতে আৰু বহুতো বিষয় চালি-জাৰি চাব, যেনে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, এলাউন্সবোৰৰ কি হ'ব আৰু আন বহুতো বিষয় চাব লাগে। শেষত কেন্দ্ৰীয় চৰকাৰক ৰেকমেণ্ডেশ্যন দিব। এতিয়া কেন্দ্ৰীয় চৰকাৰে এপ্ৰুভ কৰিলে কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আদি বৃদ্ধি পাব। ভাৰতৰ স্বাধীনতাৰ পিছত এতিয়ালৈকে মুঠ 7টা পে কমিশ্যন বহিছিল। ইয়াৰ প্ৰথমটো 1946, দ্বিতীয়টো 1959, তাৰ পিছত 1973, 1986, 1996, 2006, 2016 আৰু বৰ্তমানৰ 8 পে কমিশ্যন 2026 চনত বহিব বুলি আশা কৰা যায়। আৰু এই পে কমিশ্যন সদায় 10 বছৰৰ অন্তৰত বহোৱা হয়। ইয়াৰ পিছত আন এটা প্ৰশ্ন আহে যে দেশৰ অৰ্থনীতিত কেনেদৰে প্ৰভাৱ পৰে। কাৰণ পে কমিশ্যন বহোৱা ইমান সহজ নহয়। ইয়াত বহু পৰিমাণে খৰচা হয়। যেতিয়া 7 পে কমিশ্যন আহিছিল 2016 চনত, তেতিয়া গভৰ্ণমেণ্টৰ খৰচা 1 লাখ কোটি টকাকৈ বাঢ়ি গৈছিল। হ'লেও পে কমিশ্যন বহিলে আকৌ কিছুমান লাভো হয়। মানুহে খৰচা বেছিকৈ কৰে, লাইফষ্টাইল উন্নত হয়, দেশৰ চাহিদা বাঢ়ে, সকলোৱে উন্নত লাইফষ্টাইল পায়। শেষত দেশৰহে উন্নতি হয়, আমাৰ GDPৰ পৰিমাণো বৃদ্ধি পায়। যেতিয়া 2016 চনত 7 পে কমিশ্যন আহিছিল, তেতিয়া মিনিমাম চেলাৰী 7,000ৰ পৰা 18,000 কৰি দিয়া হৈছিল আৰু মেক্সিমাম চেলাৰী আছিলে 2.5 লাখ টকা। আৰু ইয়াৰ ফিটমেণ্ট ফেক্টৰটো 1.86 টাইমছৰ পৰা 2.57 টাইমছ কৰি দিয়া হৈছিল। আচলতে আমাৰ দৰমহা বৃদ্ধি হয় ফিটমেণ্ট ফেক্টৰৰ ওপৰত। যিমান ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হ'ব, আমাৰ সিমান দৰমহা বৃদ্ধি পাব। ফিটমেণ্ট ফেক্টৰ যিমান হ'ব, তাৰ লগত বেচিক পে'ৰ পূৰণ দিব লাগিব। অৰ্থাৎ ধৰি লওক আমাৰ 10,000 টকা বেচিক পে' হ'লে 6 পে কমিশ্যন মতে 1.86 টাইম পূৰণ দিব লাগিব। অৰ্থাৎ 10,000 × 1.86 = 18,600 টকা আমাৰ দৰমহা হ'ব। আৰু আমাৰ 7 পে কমিশ্যন মতে ধৰিলে 10,000 লগত 2.56 টাইম পূৰণ দিব লাগিব। পূৰণ দিলে আমাৰ 25,700 টকা হ'ব আমাৰ নতুন চেলাৰী। ইয়াৰ পিছত আমাৰ পে কমিশ্যনবোৰত DA দিয়াৰ ব্যৱস্থা কৰিছে। DA হৈছে আমাৰ প্ৰত্যেক 6 মাহৰ অন্তৰত 3% বেতন বৃদ্ধি কৰা এটা প্ৰক্ৰিয়া। দেশৰ দ্ৰব্যমূল্যৰ দাম বৃদ্ধিৰ ওপৰত ভিত্তি কৰি এই DA-টো বঢ়োৱা হয়। এতিয়া কথাটো হৈছে 8 পে কমিশ্যনত কিমান দৰমহা বৃদ্ধি হ'ব। এতিয়া আমাৰ দৰমহা বৃদ্ধি হোৱাৰ এক্সপেক্টেশ্যন কিমান। শিক্ষাগুৰুসকল, শিৱগোপাল মিশ্ৰা যি ভাৰতীয় ৰেলৱে ফেডাৰেশ্যনৰ এজন সদস্য, তেওঁ ফিটমেণ্ট ফেক্টৰ 2.86 হোৱাৰ দাবী উত্থাপন কৰিছে। হ'লেও কৰ্মচাৰীৰ ফিটমেণ্ট ফেক্টৰ আৰু বেছি হোৱাৰ প্ৰত্যাশা আছে। মানি লওক, যদি ফিটমেণ্ট ফেক্টৰ 2.86 হয়, তেন্তে কৰ্মচাৰীৰ মিনিমাম চেলাৰী কেন্দ্ৰীয় চৰকাৰৰ 18,000ৰ পৰা 51,480 টকা হ'ব আৰু মিনিমাম পেঞ্চন যি 9,000 টকা, সেইটোও বৃদ্ধি হৈ 25,740 টকা হ'ব। আৰু ইয়াৰ উপৰি আন এটা ফৰ্মুলাও আছে, যাৰ ওপৰত ভিত্তি কৰি মিনিমাম চেলাৰী 32,500 টকা হ'ব। যোৱাবাৰ ফিটমেণ্ট ফেক্টৰ 2.57 আছিলে আৰু এতিয়া 2.86ৰ আশা আছে। সেইবাবে ফিটমেণ্ট ফেক্টৰ 2.56ৰ পৰা 2.86ৰ ভিতৰত হ'ব পাৰে বুলি আশা কৰা যায়।
যদি এনেধৰণৰ হয় তেন্তে আমাৰ দৰমহা 186% বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰি আন এটা কথা শুনা গৈছিল যে এড পে কমিশ্যন পাৰফৰ্মেঞ্চ বেছটো হ'ব পাৰে। বহুতো কৰ্মচাৰীয়ে ইয়াক ছাপোৰ্ট কৰে আৰু বহুতেও নকৰিব পাৰে। চাওঁ এতিয়া কমিশ্যনে ৰিপৰ্টটো দিলেহে জানিব পাৰিম। পাৰফৰ্মেঞ্চ বেছ চেলাৰী ছিষ্টেমৰ বিষয়ত আমাৰ আগৰ ভিডিঅ'ত আছে। আপোনালোকে কাইণ্ডলি ডিছক্ৰিপশ্যনত থকা লিংক নহ'লে পুৰণা চেনেলটো অ'পেন কৰি পুৰণা এটা ভিডিঅ' পাৰফৰ্মেঞ্চ বেছ চেলাৰী হাইক বুলি লিখা আছে তাতে চাই ল'ব। গতিকে শিক্ষাগুৰুসকল, আমি পাৰফৰ্মেঞ্চ বেছ চেলাৰী ছিষ্টেম, তাৰপিছত দৰমহা কিমান বৃদ্ধি পাব, ফিটমেণ্ট ফেক্টৰ কি, এইবোৰ আপোনালোকৰ ওচৰত অলপ আলোচনা কৰিছোঁ। আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব।